ওকে সো আমি এই ভিডিওত তোমালোকক এইকেইটা কথা জনালো ওকে আমি এতিয়া আলোচনা কৰিম তোমালোকৰ পাঠ নম্বৰ 10 ঠিক আছে আমাৰ ৰাজ্যখন ইয়াতে প্ৰথম প্ৰশ্ন আছে তলৰ কোনখন জিলাত বৰাইল নামৰ পৰ্বত শ্ৰেণী আছে ওকে বৰাইল পৰ্বত শ্ৰেণী ক'ত আছে ডিমা হাছাও জিলাত বৰাইল পৰ্বত শ্ৰেণী আছে ওকে নেক্সট আহিলে তলৰ কোনখন বা কোন কেইখন বিদেশী ৰাষ্ট্ৰ অসমৰ সীমাত লাগি আছে অসমৰ সীমাত লাগি আছে ভূটান আৰু বাংলাদেশ অৰ্থাৎ কি হ'ব অপচন বি আৰু সি ভূটান আৰু বাংলাদেশত আচলতে আমাৰ অসমৰ সীমা লাগি আছে নেক্সট আহিলে দিল্লী অসমৰ পৰা কোনটো দিশত অৱস্থিত ঠিক আছে দিল্লী অসমৰ পৰা কোনটো দিশত অৱস্থিত হ'ব অপচন খ হ'ব পশ্চিম দিশত অৱস্থিত দিল্লী অসমৰ পৰা পশ্চিম দিশত অৱস্থিত সো নেক্সট তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ ইয়াৰ উত্তৰটো হৈছে দিখৌ নৈ ওকে নেক্সট আহিলে কৈছে যে অমিলটো বাছি উলিয়াবলৈ কৈছে সোণকোষ দিহিং সোৱণশিৰি ধনশিৰি ইয়াৰ উত্তৰটো হৈছে ধনশিৰি হৈছে অমিল বাকি কেইটা হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ ঠিক আছে নেক্সট আহিলে দুখাৰী পৰ্বত বা দুই উচ্চ ভূমিৰ মাজৰ নামনি অংশত এখন নৈ বা উপনৈ সৃষ্টি কৰা সমতলক কি বুলি কোৱা হয় এটো কয় উপত্যকা বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় উপত্যকা তাত কি হৈছে দুইখাৰী পৰ্বত বা দুই উচ্চ ভূমিৰ মাজৰ নামনি অংশত এখন নৈ বা উপনৈ সৃষ্টি কৰা সমতল ঠাইক কি বুলি কোৱা হয় উপত্যকা বুলি কোৱা হয় ওকে নেক্সট আহিলে তলৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে হাইলাকান্দি জিলা বৰাক উপত্যকাত অৱস্থিত বাকি ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত ওকে নেক্সট আহিলে অশুদ্ধ জোৰাটো নিৰ্বাচন কৰিবলৈ কৈছে ইয়াত কৈছে পশ্চিম কাৰ্বি আংলং হামৰেড ওকে আছে শোণিতপুৰ তেজপুৰ ওকে আছে দক্ষিণ শালমৰা মানকাছাৰ আৰু হাট শিঙিমাৰি ওকে আছে কি ডিমা হাছাও ডিফু এটো ওকে নাই ওকে এটো আমাৰ অমিল অশুদ্ধ জোৰা নেক্সট আহিলে বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগক কি বুলি কোৱা হয় এটো হৈছে মালভূমি আকৌ অমিলটো বাছিবলৈ কৈছে বৰালি ৰৌ আৰি আৰু মাগুৰ ঠিক আছে ইয়াতে ৰৌ মাছটো অমিল বাকি বিলাকৰ বাকলি নাই ৰৌ মাছৰ বাকলি আছে হেয়া কাহিনী ওকে নেক্সট মিজোৰাম অসমৰ কোন দিশত আছে মিজোৰাম অসমৰ দক্ষিণ দিশত আছে তাৰপিছত আহিলে তলৰ কোনখন বৰাক নদীৰ উপনৈ নহয় ওকে ইয়াৰ উত্তৰটো হৈছে কপিলি বৰাক নদীৰ উপনৈ নহয় সোণাই লংগাই ধলেশ্বৰী একেটা বৰাক নদীৰ উপনৈ হয় কিন্তু কপিলি ব্ৰহ্মপুত্ৰ নদীৰহে উপনৈ নেক্সট আহিলে অসম ভাৰতৰ কোন অংশত অৱস্থিত ঠিক আছে অপচন কেইটা চোৱা অসম ভাৰতৰ দক্ষিণ পশ্চিমত নে উত্তৰ পূবত নে উত্তৰ পশ্চিমত নে দক্ষিণ পূবত উত্তৰটো হৈছে উত্তৰ পূবত অৱস্থিত অসম ভাৰতৰ উত্তৰ পূবত অৱস্থিত ঠিক আছে তাৰপিছত আহিলে থলুৱা মাছবোৰ কিয় সংৰক্ষণ কৰি ৰাখিব লাগে সংৰক্ষণ আমি এই কাৰণে কৰিব লাগে থলুৱা মাছবোৰ যাতে বিলুপ্ত হৈ যোৱাৰ পৰা ৰক্ষা পৰে ওকে অৰ্থাৎ বিলুপ্ত যাতে হৈ নাযায় সেইকাৰণে আমি সংৰক্ষণ কৰিব লাগে
ওকে নেক্সট আহিলে কোন সময়ত মাছ ধৰাৰ পৰা বিৰত থাকিব লাগে আসলে মাছ ধৰিব নালাগে আমি সদায় মাছ ধৰিব নালাগে কোন সময়ত যেতিয়া মাছে কণী পাৰে আৰু বংশ বৃদ্ধি কৰে সেই সময়ত আসলে মাছ ধৰিব নালাগে এপ্ৰিল মাহত বিশেষকৈ মাৰ্চ এপ্ৰিল বিশেষকৈ এপ্ৰিল মাহত ওকে নেক্সট আহিলে পৰ্বত পাহাৰ বা হ্ৰদত উৎপত্তিত হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নদীত পৰা পানীভাগক কি বোলে ঠিক আছে এয়া হৈছে উপনৈ কি হয় উপনৈ পৰ্বত পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নদীত পৰা পানীভাগক কি বুলি কোৱা হয় উপনৈ বুলি কোৱা হয় ওকে নেক্সট আহিলে মানচিত্ৰ এখনৰ ওপৰ ফালে কোনটো দিশ ধৰা হয় ওপৰৰ ফালে মনত ৰাখিবা সদায় উত্তৰ ওপৰৰ ফালে উত্তৰ তেতিয়া তললৈ দক্ষিণ আৰু সোঁফালে পূব পশ্চিম ফালে দক্ষিণ এটো মনত ৰাখিবা দেই ওকে নেক্সট আহিলে অসমৰ ৰাজধানী কি অসমৰ ৰাজধানী দিছপুৰ ইয়াতে কৈছে যে পৰ্বত পাহাৰ নথকা আহল বহল সমান ভূমি ভাগক কি বুলি কোৱা হয় এটা আৰু সমান ভূমি যেতিয়া সমভূমি হ'ব ওকে নেক্সট আহিলে ভয়ামত জনবসতি ঘন হোৱাৰ তলত উল্লেখিত কোনটো কাৰণ নহয় ওকে ভয়ামত জনবসতি ঘন হোৱাৰ তলত উল্লেখিত কোনটো কাৰণত নহয় ইয়াৰ উত্তৰ হৈছে ঘন অৰণ্য ওকে নেক্সট আহিলে ইয়াতে আহিছে তোমালোকৰ 5 নম্বৰ 11 অসমৰ প্ৰাকৃতিক সম্পদ বহুত ইম্পৰ্টেন্ট লেসন হয় তোমালোকে মনোযোগেৰে চাবা কৈছে যে প্ৰাকৃতিক সম্পদ কি ঠিক আছে প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিৰ পৰা পোৱা সম্পদ প্ৰকৃতিৰ পৰা পোৱা সম্পদ বিলাককে প্ৰাকৃতিক সম্পদ বুলি কয় যেনে কি গছ গছনি বা যিকোনো জীৱ-জন্তু ইত্যাদিবোৰ প্ৰাকৃতিক সম্পদ হয় ঠিক আছে নেক্সট আহিলে অসমক কিয় পনীয়াখনৰ ৰাজ্য বুলি কোৱা হয় ওকে অসমক কিয় পনীয়াখনৰ ৰাজ্য বুলি কোৱা হয় কাৰণ অসমত খাৰুৱা তেলৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে বেছিকৈ পোৱা যায় মানে অসমত খাৰুৱা তেল ওকে সেইকাৰণে অসমক পনীয়াখনৰ ৰাজ্য বুলি কোৱা হয় নেক্সট আহিলে ভুল জোৰাটো বাছি উলিওৱা ভুল জোৰাটো নিৰ্বাচন কৰিবলৈ কৈছে ভালুক বনজ সম্পদ এইটো হয় বনত থাকে বনজ সম্পদ সেইকাৰণে ধান কৃষিজাত সম্পদ হয় খেতি কৰি পেলাই পোৱা যায় ধান সেইকাৰণে কয়লা জলজ সম্পদ এইটোৱে অমিল এইটোৱে ভুল কাৰণ কয়লা আমি মাটিৰ তলত পাওঁ খনিজ সম্পদ হয় কয়লা সেইকাৰণে কি সম্পদ বুলি কোৱা হয় খনিজ সম্পদ বা খনিজাত সম্পদ কয়লা ওকে তাৰপিছতে শিহু হৈছে জলজ সম্পদ ওকে অমিলটো তেতিয়াহলে কি পালো এইটোই পালো গ ওকে নেক্সট আহিলে অমিলটো বাছি উলিওৱা অমিলটো ইয়াত হৈছে গড় মাছ হাতী আৰু বাঘ ইয়াৰ মাছটোৱে অমিল কাৰণ বাকীবোৰ হাবিত থাকে মাছ কিন্তু পানীত থাকে ওকে নেক্সট আহিলে খেতি পথাৰৰ পৰা আহৰণ কৰা সম্পদসমূহক কি সম্পদ বোলা হয় ঠিক আছে খেতি পথাৰৰ পৰা আহৰণ কৰা সম্পদবিলাকক কিন্তু কৃষিজাত সম্পদ বুলি কোৱা হয় কাৰণ খেতি পথাৰৰ পৰা আহৰণ কৰিবা না সেইকাৰণে কৃষিজাত সম্পদ নেক্সট আহিলে কোনবিধ প্ৰাকৃতিক সম্পদক উদ্ভিদ আৰু প্ৰাণী এই দুভাগত ভগাব পাৰে কোনবিধ প্ৰাকৃতিক সম্পদক উদ্ভিদ আৰু প্ৰাণী ওকে এয়া হৈছে বনজ সম্পদক উদ্ভিদ আৰু প্ৰাণী এই দুই ভাগত ভাগ কৰিব পাৰি কাৰণ বনজ সম্পদত উদ্ভিদও থাকে প্ৰাণীও থাকে মানে সেইকাৰণে বনজ সম্পদবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি উদ্ভিদ আৰু প্ৰাণী বুলি ওকে নেক্সট আহিলে অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ অঞ্চল অৰণ্য অঞ্চলেৰে আৱৰা ইয়াৰ উত্তৰটো হৈছে 30% অঞ্চল আচলতে আমাৰ অসমত অৰণ্যৰে আৱৰা যেটো আমাৰ কাৰণে বহুত ভাল অৰণ্য থাকিলেহে আমাৰ স্বাস্থ্য ভালে থাকিব আচলতে সেইকাৰণে ওকে সো নেক্সট আহিলো কৈছে যে যাদৱ পায়েঙক কোনখন বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰিছিল ওকে নেক্সট আহিলে ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয় ওকে
ধৰিত্ৰী দিৱস আচলতে 22 এপ্ৰিল তাৰিখে পালন কৰা হয় ওকে 15 আগষ্টটো হৈছে স্বাধীনতা দিৱস 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু 26 জানুৱাৰী আপোনালোকে জানাই আৰু কি দিৱস হয় গণতন্ত্ৰ দিৱস তাৰপিছত আহিলে তলৰ কোনখন জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায় আৰু তোমালোকে জানাই কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায় ওকে নেক্সট আহিলে ভেসলিন কিহৰ পৰা প্ৰস্তুত কৰা হয় ভেসলিন খাৰুৱা তেলৰ পৰা প্ৰস্তুত কৰা হয় খাৰুৱা তেল ওকে নেক্সট আহিলে পানীৰ খুঁটৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি ওকে এটো হৈছে আসলতে টারবাইন ওকে যে পানীৰ খুঁটৰ পৰা কি উৎপন্ন কৰা হয় বিদ্যুৎ শক্তি ইলেক্ট্ৰিসিটি তাৰ মানে ইলেক্ট্ৰিসিটি পানীৰ খুঁটৰ পৰা পানী যে বৈ যে যায় এই পানী বৈ যোৱাৰ পৰা যেটো বিদ্যুৎ শক্তি উৎপন্ন কৰে এই যন্ত্ৰটোৰ নাম হৈছে টারবাইন ওকে নেক্সট আহিলে সিমেন্ট প্ৰস্তুত কৰিবলৈ তলৰ কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয় সিমেন্ট প্ৰস্তুত কৰিবলৈ আসলে চূণশিল প্ৰয়োগ কৰা হয় চূণশিলৰ পৰাহে সিমেন্ট প্ৰস্তুত কৰা হয় ওকে বিলাতি মাটি বুলি কয় এটো সিমেন্ট নেক্সট আহিলে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ প্ৰকল্প নাই ওকে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বাঘ সংৰক্ষণৰ প্ৰকল্প নাই মানাসতো আছে নামেৰিতো আছে কাজিৰঙাতো আছে ওকে নেক্সট অশুদ্ধ উক্তিটো বাছি উলিওৱা কৈছে ভূগৰ্ভৰ পৰা পোৱা খাৰুৱা তেল পুনে পুনে ব্যৱহাৰ কৰিব নোৱাৰে এটো পুনে পুনে ব্যৱহাৰ কৰিব নোৱাৰে আমি ৰিফাইন কৰিব লাগিব তাৰ পিছতহে আমি ব্যৱহাৰ কৰিব পাৰো ওকে তাৰপিছত কৈছে আলকতৰা কয়লা খনিত পোৱা যায় এটো আসলতে অশুদ্ধ আলকতৰা আসলতে খাৰুৱা তেলৰ পৰা পোৱা যায় ঠিক আছে সেইকাৰণে আলকতৰা কয়লা খনিত নহয় কয়লা খনিৰ পৰা পোৱা নাযায় ওকে আলকতৰা কুলা কাৰণে তোমালোকে ভাবিবা কয়লা পৰা পোৱা হেতু নহয় আলকতৰা আসলতে কৰ পৰা পোৱা যায় খাৰুৱা তেলৰ পৰা পোৱা যায় ওকে সেইকাৰণে এইটো অমিল হলো বাকিকেইটা পঢ়ি যাও গেছ ষ্টভ জ্বলাবলৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় হয় প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় নেচাৰেল গেছ এলপিজি গেছ ঠিক আছে তাৰপিছত আকৌ কয়লা কাৰখানা চলাবলৈ কয়লা ব্যৱহাৰ কৰা হয় হয় এটো হয় কয়লা কাৰখানা চলাবলৈ কয়লা ব্যৱহাৰ কৰা হয় ঠিক আছে এবোৰ শুদ্ধ আছে কিন্তু এই খটো অশুদ্ধ আছে খটো এটো আলকাতৰা কয়লা খনিত পোৱা যায় এটো ভুল আছে সো নেক্সট আহিলে চোৱা তলৰ কোনবিধ জলজ সম্পদ নহয় জলজ সম্পদ মানে কি পানীত পোৱা সম্পদ কিহু আমি পানীত পাওঁ কাছ পানীত পাওঁ ঘৰিয়াল পানীত পাওঁ হৰিণা আমি পানীত নাপাওঁ হাবিত পাওঁ ঠিক আছে নেক্সট আহিলো ইয়াত কৈছে যে অমিলটো আকৌ বাছি উলিয়াব লাগে কাগজ আলকতৰা নেপথেলিন আৰু মমবাতি এই গুটেইবোৰ খাৰুৱা তেলৰ পৰা পোৱা যায় কিন্তু কাগজ আমি কৰ পৰা পাওঁ বাঁহৰ পৰা পাওঁ বাঁহ গছৰ পৰা ওকে নেক্সট আহিলে অসমৰ প্ৰধান কৃষিজাত শস্য কি অসমৰ প্ৰধান কৃষিজাত শস্য হৈছে ধান কাৰণ ধানৰ পৰা কি পাওঁ আমি চাউল পাওঁ চাউলৰ পৰা আমি ভাত পাওঁ গতিকে ধান নহলে আৰু কি হ'ব গতিকে অসমৰ প্ৰধান কৃষিজাত শস্য হৈছে ধান নেক্সট আহিলে কৈছে যে ব্ৰহ্মপুত্ৰৰ চাপৰিত গছ পুলি ৰোপণ কৰি বনাঞ্চল গঢ়ি তোলাৰ বাবে 2015 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা অসমৰ ব্যক্তিগৰাকী কোন ঠিক আছে উত্তৰটো হৈছে যাদৱ পায়েং ডাঙৰীয়া তেখেতক 2015 চনত ব্ৰহ্মপুত্ৰৰ চাপৰিত গছ পুলি ৰোপণ কৰি বনাঞ্চল গঢ়ি তোলাৰ বাবে চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল ওকে নেক্সট আহিলে ভূগৰ্ভত পোৱা সম্পদসমূহক কি সম্পদ বুলি কোৱা হয় ওকে ভূগৰ্ভ মানে হৈছে মাটিৰ তলত ভূগৰ্ভ মাটিৰ তলৰ সম্পদ তাৰ মানে ঠিক আছে ইয়াৰ উত্তৰটো তোমালোকে গম পাইছে খনিজ সম্পদ মাটিৰ তলৰ পৰা যিবিলাক সম্পদ পোৱা যায় এই সম্পদবিলাকক কি বুলি কোৱা হয় খনিজাত